ঈশ্বৰ পোহৰ মানে আমি কি বুজি পাওঁ? আজিৰে পবিত্ৰ ক্ষণতে উজলি উঠা হৃদয় কিয় তুমি ইমান উকৰাটো দিহহাৰা তুমি আজি ৰখিয়ানো হোৱাৰ দৰে এখনতে ভাবি গুণি চোৱা তোমাক ঈশ্বৰে কিমান মৰম কৰে কিমান মৰম কৰে হৃদয় কিয় তুমি ইমান উকৰাটো দিহহাৰা তুমি আজি ৰখিয়ানো হোৱাৰ দৰে এখনতে ভাবি গুণি চোৱা তোমাক ঈশ্বৰে কিমান মৰম কৰে কিমান মৰম কৰে যিচুক গ্ৰহণ কৰা শান্তি জীৱন পাবা যিচুৰ তেজৰ গুণে তুমি ঈশ্বৰৰ সন্তান হবা এখনতে ভাবি গুণি চোৱা তোমাক ঈশ্বৰে কিমান মৰম কৰে কিমান মৰম কৰে কিমান মৰম কৰে কিমান মৰম কৰে নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম। প্ৰিয় দৰ্শক, আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ জোখনৰ প্ৰথম পত্ৰ বা চমুকৈ প্ৰথম জোখন নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ। যোৱা অনুষ্ঠানত আমি এই প্ৰথম জোখন পুস্তকৰ প্ৰথম অধ্যায়ৰ ১ আৰু ২ নম্বৰ পদ পঢ়ি তাৰ ভিত্তিত আলোচনা আগবঢ়াইছিলোঁ। আজিৰ অনুষ্ঠানত আমি এই প্ৰথম জোখন পুস্তকৰ প্ৰথম অধ্যায়ৰ ৩ৰ পৰা ৫ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। জোখনৰ প্ৰথম পত্ৰখন বুজিবলৈ হ'লে আমি ২য় শতিকাৰ আৰম্ভণিৰ ইফিছ চহৰখনৰ পৰিৱেশ আৰু অৱস্থাৰ বিষয়ে কিছু জানিব লাগিব। কাৰণ তেওঁ এই ইফিছত থকা মণ্ডলীৰ পালক হৈ আছিল। আদি মণ্ডলীত এটা ভুল মতবাদে খেলিমেলিৰ সৃষ্টি কৰিব ধৰিছিল। যীশুখ্ৰীষ্টই আচলতে মানুহৰূপে জন্ম লোৱা নাছিল বুলি তেওঁলোকে শিকাব ধৰিছিল। এই ভুল মতবাদটোৰ বিৰুদ্ধে যুক্তি সহকাৰে লিখিবলৈকে পাচনি জোখনে তেওঁৰ এই প্ৰথমখন পত্ৰ লিখিছিল বুলি বহুতেই মত পোষণ কৰে। এই পত্ৰখনৰ প্ৰস্তাৱনা হিচাপে আমি এটা গুৰুত্বপূৰ্ণ বিষয় পাওঁ। সেইটো হৈছে ঈশ্বৰ পোহৰ।
পত্ৰখনত জোহনে কৈছে ঈশ্বৰৰ সৈতে কেনেদৰে সহভাগিতা ৰাখিব লাগে বা ঈশ্বৰৰ সৈতে আমাৰ সহভাগিতাৰ মূল ভিত্তিটো কি সেই কথা। অনন্ত জীৱন মানে কি তাৰ উত্তৰ জোহনে দিছে। অনন্ত জীৱন মানে যীশুখ্ৰীষ্ট বুলি তেওঁ কৈছে। গতিকে অনন্ত জীৱন এজন ব্যক্তি আৰু সেই ব্যক্তিজন হৈছে যীশুখ্ৰীষ্ট। গতিকে তেওঁক গ্ৰহণ কৰিলে আমি তেওঁক পাওঁ আৰু তেতিয়াই আমি অনন্ত জীৱনো পাওঁ। জোহনৰ পত্ৰখনত এই কথাটোকে অতি স্পষ্টভাৱে কৈ দিয়া হৈছে। গতিকে অনন্ত জীৱন পাবলৈ কি কৰিব লাগে সেইটো ইয়াত অতি স্পষ্ট হৈ পৰিছে। এতিয়া জোহনে যি কথা ক'বলৈ গৈছে সেইটো অতি গুৰুত্বপূৰ্ণ আৰু হৃদয় পৰশা। তেওঁ আমাক এই কথাটো জনাব যে আমি ঈশ্বৰৰ সৈতে সহভাগিতা ৰাখিব পাৰোঁ। আজি প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ বাবে এটা অতি ডাঙৰ আশীৰ্বাদৰ কথা এই যে আমি ঈশ্বৰৰ সৈতে সহভাগিতা ৰাখিব পাৰোঁ। আমি ঈশ্বৰৰ সৈতে কেনেদৰে সহভাগিতা ৰাখিব পাৰোঁ ইয়াতে এটা দ্বিধাৰ কথা আছে। কাৰণ ঈশ্বৰ হৈছে পবিত্ৰ আৰু আমি মানুহ হৈছোঁ অপবিত্ৰ। আমাৰ মাজত থকা এই বিশাল ব্যৱধানটো কেনেদৰে দূৰ কৰিব পাৰি? আমি ঈশ্বৰ আৰু মানুহক একলগ কৰিব পাৰোঁনে? আমোচ ভাৱবাদীয়ে কৈছিল যে দুজন মানুহৰ মত একে নহ'লে একেলগে খোজকাঢ়ি গৈ থাকিব পাৰে জানো? এই বাধাটো অতিক্ৰম কৰিবৰ বাবে জোহনে ৩টা পদ্ধতি আগবঢ়াইছে। তাৰে 2টা মানুহৰ পদ্ধতি আৰু তৃতীয়টো ঈশ্বৰে দিয়া পদ্ধতি, আৰু সেই পদ্ধতিটোহে খাটে। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগুৱাই যাওঁ। প্ৰিয় শ্ৰোতা, আপুনি বাৰু আমাৰ এই ভক্তিবচন অনুষ্ঠান নিয়মিতভাৱে শুনি আহিছেনে? যদি শুনি আহিছে তেন্তে আপুনি এটা কথা নিশ্চয় জানে যে আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ জোহনৰ প্ৰথম পত্ৰ বা চমুকৈ প্ৰথম জোহন নামৰ পুস্তকখন অধ্যয়ন কৰিব ধৰিছোঁ। আমি আগৰ 2টা অনুষ্ঠানত এই পুস্তকখনৰ ওপৰতে অধ্যয়ন চলালোঁ। যোৱা অনুষ্ঠানত আমি প্ৰথম জোহন পুস্তকৰ প্ৰথম অধ্যায়ৰ প্ৰথম পদ 2টা পঢ়ি আলোচনা আগবঢ়াইছিলোঁ। আমি বিশেষভাৱে এই কথা আলোচনা কৰিছিলোঁ যে পাচনি জোহনে প্ৰভু যীশুক নিজ চকুৰে দেখিলে, তেওঁৰ কথা নিজ কাণেৰে শুনিলে, তেওঁক চালে, নিজ হাতেৰে স্পৰ্শ কৰিও চালে। সেই প্ৰভু যীশু আদিৰে পৰাই আছিল। তেওঁ জীৱন বাক্য, মাংস ৰূপত অৰ্থাৎ মানুহ ৰূপে অহা ঈশ্বৰৰ বাক্য। তেওঁ অনন্ত জীৱন। তেওঁৰ যোগেদিয়েই অনন্ত জীৱন মানুহৰ আগত প্ৰকাশিত হ'ল। তেওঁক বিশ্বাস কৰি গ্ৰহণ কৰা মানেই অনন্ত জীৱন লাভ কৰা। সেই প্ৰভু যীশুৰ বিষয়ে, সেই অনন্ত জীৱনৰ বিষয়ে জোহনে এই পত্ৰখনৰ যোগেদি জনাই দিছে। আজিৰ অনুষ্ঠানত আমি প্ৰথম জোহনৰ প্ৰথম অধ্যায়ৰ 3 নম্বৰ পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিব খুজিছোঁ। আজি আমি প্ৰথমতেই এটা অতি মনোমোহা কথা আলোচনা কৰিম। ঈশ্বৰৰ সৈতে কেনেদৰে সহভাগিতা উপভোগ কৰিব পাৰি সেই কথা। ইয়াত পাচনি জোহনে আমাক জনাই দিব যে আমি ঈশ্বৰৰ সৈতে মধুৰ সহভাগিতা বজাই ৰাখিব পাৰোঁ। আজি আমাৰ বাবে এইটো এটা সুন্দৰ আশীৰ্বাদযুক্ত সুবিধা। আমি ঈশ্বৰৰ সৈতে মধুৰ সহভাগিতা উপভোগ কৰিব পাৰোঁ। এতিয়া আমি বাইবেলৰ পৰা পাঠ কৰি দিব খুজিছোঁ। অনুগ্ৰহ কৰি আপোনাৰ বাইবেলখন মেলি লওকচোন, আৰু লগত যদি বাইবেল নাই আমি পাঠ কৰি দিলে মন দি শুনিব দেই। পাঠ কৰি দিছোঁ। প্ৰথম জোহন প্ৰথম অধ্যায় 3 নম্বৰ পদ। যি আমি দেখিলোঁ আৰু শুনিলোঁ তাৰেই সংবাদ আমাৰে সৈতে তোমালোকৰো সহভাগিতা হ'বলৈ তোমালোককো দিছোঁ। আৰু আমাৰ যি সহভাগিতা সেয়ে পিতৃৰ আৰু তেওঁৰ পুত্ৰ যীশুখ্ৰীষ্টৰ সৈতে সহভাগিতা। আমি যি দেখিলোঁ আৰু শুনিলোঁ। এই কথাটো পাচনি জোহনে তৃতীয়বাৰৰ কাৰণে উল্লেখ কৰিলে। এই কথাটো বৰ দৰকাৰী। আমাৰ মনতো এই কথাটো সোমাই যোৱা উচিত। জোহনে যিবোৰ কথা ইয়াত আমাক জনাইছে সেইবোৰ মনে সজা কাল্পনিক কথা নহয়। তেওঁ নিজ চকুৰে দেখা, নিজে দেখা কথা, নিজ কাণেৰে শুনা কথা, সত্য কথা।
সেই কথাই তেওঁ আমাক জনাইছে। এই কথাটো বাৰু পাচনি জোহনে বাৰে বাৰে কিয় উল্লেখ কৰিছে? আমাৰে সৈতে তোমালোকৰো সহভাগিতা হ'বলৈ। অৰ্থাৎ আমি প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়ে পৰস্পৰৰ মাজত সহভাগিতা ৰাখিব পাৰোঁ। যেতিয়া আমি প্ৰভু যীশুক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰোঁ, আমি পবিত্ৰ আত্মাৰ যোগেদি আত্মিকভাৱে নতুন জন্ম লাভ কৰি ঈশ্বৰৰ সন্তান হৈ পৰোঁ। গতিকে আমি হৈ পৰোঁ একেটা পৰিয়ালৰ লোক, ঈশ্বৰৰ আত্মিক পৰিয়ালৰ লোক। পৰিয়ালৰ লোকৰ মাজত যিদৰে বিশেষ মিলাপ্ৰীতি, বিশেষ মৰমৰ ভাৱ থাকে, তেনেকৈ খ্ৰীষ্টীয় বিশ্বাসীসকলৰ মাজতো বিশেষ সহভাগিতা থাকিব পাৰে আৰু থকা উচিত। সেইবাবেই আমি গীৰ্জা উপাসনা আদিত যোগ দিবলৈ যাওঁ, পৰস্পৰৰ সৈতে সহভাগিতা উপভোগ কৰিবলৈ। কিন্তু আমাৰ সহভাগিতা কেৱল খ্ৰীষ্টীয় বিশ্বাসীসকলৰ লগতেই নহয়, পিতৃ ঈশ্বৰ আৰু প্ৰভু যীশুখ্ৰীষ্টৰ লগতো আমি সহভাগিতা উপভোগ কৰোঁ। আৰু আমাৰ যি সহভাগিতা, সেয়ে পিতৃৰ আৰু তেওঁৰ পুত্ৰ যীশুখ্ৰীষ্টৰ সৈতে সহভাগিতা। ঈশ্বৰৰ সৈতে আমি কেনেকৈ সহভাগিতা লাভ কৰিব পাৰোঁ? আমিতো সাধাৰণ দুৰ্বল পাপী মানুহ, আনহাতে ঈশ্বৰ পবিত্ৰ। তেওঁৰ তুলনাত আমি অতি অপবিত্ৰ, অতি অযোগ্য। ঈশ্বৰ আৰু আমাৰ মাজত যি বিশাল ব্যৱধান, সেই ব্যৱধান কেনেকৈ দূৰ কৰিব পৰা যায় বাৰু? ঈশ্বৰ আৰু মানুহকনো কেনেকৈ একেলগ কৰিব পৰা যায়? আমোছ ভাৱবাদীয়ে কৈছিল, এক পৰামৰ্শ নহ'লে দুজনে একেলগে চলিবনে? আমোছ 3 অধ্যায় 3 পদ। আমি ঈশ্বৰৰ সৈতে কেনেকৈ মিত্ৰতা স্থাপন কৰিব পাৰোঁ? কেনেকৈ সহভাগিতা লাভ কৰিব পাৰোঁ? এইটো দেখাত অতি অসম্ভৱ কথা। ইয়াত আমাক 3টা পদ্ধতি দিয়া হৈছে। তাৰে ভিতৰত 2টা হৈছে মানুহৰ পদ্ধতি, আৰু সেই পদ্ধতিয়ে ফল নিদিয়ে। বাকীটো হৈছে ঈশ্বৰে দিয়া পদ্ধতি, আৰু সেইটোৱেহে কাম কৰিব। সেই কথাটো আলোচনা কৰাৰ আগতে আমি সহভাগিতা শব্দটোৰ বিষয়ে অলপ চাই ল'ব খুজিছোঁ। ইয়াৰ ইংৰাজী প্ৰতিশব্দটো হৈছে ফেলোশ্বিপ, আৰু মূল গ্ৰীক শব্দটো হৈছে কৈননিয়া, আৰু ইয়াৰ অৰ্থ হৈছে মিল থকা, সামঞ্জস্য থকা বা কিবা বিষয় সমানে ভগাই লোৱা। খ্ৰীষ্টীয় সহভাগিতা হৈছে খ্ৰীষ্ট বিষয়ক বস্তু ভগাই লোৱা, আৰু তাকে কৰিবলৈ হ'লে আমি প্ৰভু যীশুক জানিব লাগিব, আৰু তেওঁৰ বিষয়ে জানিলে নহ'ব, তেওঁক ব্যক্তিগতভাৱে ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিব লাগিব। আজিকালি কিন্তু আমি সহভাগিতাৰ প্ৰকৃত অৰ্থটো হেৰুৱাই পেলাব ধৰিছোঁ। এই বিষয়ে এজন বিখ্যাত শিক্ষকে এনেদৰে এটা উদাহৰণ দিছিল। মোক এটা ক্লাবৰ উদ্যোক্তাসকলে প্ৰায়েই নিমন্ত্ৰণ কৰি নিছিল তেওঁলোকৰ বিশেষ বিশেষ অনুষ্ঠান কিছুমানত যোগ দিবলৈ। এবাৰ বৰদিনৰ সময়ত তেওঁলোকে মোক নিমন্ত্ৰণ কৰিলে মুখ্য বক্তা হিচাপে। তেওঁলোকৰ নিমন্ত্ৰণ ৰক্ষা কৰি মই গ'লোঁ। কিন্তু মই গৈ এটা কথা লক্ষ্য কৰিলোঁ। তেওঁলোকে যি ঠাইত সভা পাতিছিল, তাত এখন ডাঙৰ বেনাৰত লিখি থোৱা আছিল ফান ফুড ফেলোশ্বিপ, স্ফূৰ্তি, আনন্দ, আহাৰ আৰু সহভাগিতা। সেই সভাত যথেষ্ট ভাল আহাৰ খুৱাইছিল। নানা ধৰণে ৰং ধেমালি কৰি স্ফূৰ্তি আনন্দ কৰা হৈছিল। আৰু সহভাগিতা মানে আছিল এজনে আনজনৰ পিঠিত চপৰিয়াই কি খবৰ, ভালনে? এনে বুলি সোধা। তাৰ পাছত মানুহবোৰে একেলগে এটা গান গাইছিল, আৰু তেওঁলোকে সহভাগিতা মানে তাকেই বুজিছিল। খ্ৰীষ্টীয় বিশ্বাসীসকলে আজি সহভাগিতা মানে প্ৰায় তেনেকুৱাই বুজে। মণ্ডলীত যেতিয়া কোনো ভোজ আদিৰ আয়োজন কৰা হয়, তেতিয়া আমি প্ৰায় এনেকুৱা ধৰণৰ পৰিৱেশ এটাই আশা কৰিব পাৰোঁ। আমি আহাৰ আৰু সহভাগিতা আশা কৰিয়েই আহোঁ। কিন্তু আমি বাৰু যেতিয়া সহভাগিতা বুলি ঘোষণা কৰোঁ, তেতিয়া বাৰু আচলতে কি বুজাওঁ? আমি সাধাৰণতে খোৱা মেজত বহি কথা বতৰা পতাৰ কথাটোৱেই বুজাওঁ।
আমি বিভিন্ন ধৰণৰ কথা পাতোঁ, কিন্তু প্ৰকৃত সহভাগিতা হ'ব লাগে খ্ৰীষ্ট বিষয়ক কথা বতৰাহে। খ্ৰীষ্টীয় বিশ্বাসীসকলৰ বাবে প্ৰকৃত সহভাগিতা হ'ব পাৰে খ্ৰীষ্টতহে। খ্ৰীষ্টীয় সহভাগিতা খ্ৰীষ্টকেন্দ্ৰিক। আমি যিমানেই খ্ৰীষ্টৰ ওচৰ চাপি আহোঁ, সিমানেই আমাৰ সহভাগিতা মধুৰ হয়। আমি যেতিয়া খ্ৰীষ্টীয় সহভাগিতাৰ বাবে একগোট হওঁ, তেতিয়া আমি আলোচনা কৰিব লাগে খ্ৰীষ্টৰ বিষয়ে, তেওঁৰ বাক্যৰ বিষয়ে। এই সহভাগিতাৰ কথাকেই ইয়াত পাচনি জোহনে কৈছে। তেওঁ এই পত্ৰখনৰ যোগেদি কথাবোৰ কৈ আছে, যাতে আমাৰে সৈতে তোমালোকৰো সহভাগিতা হয়। আৰু যি সহভাগিতা, সেয়ে পিতৃৰ আৰু তেওঁৰ পুত্ৰ যীশুখ্ৰীষ্টৰ সৈতে সহভাগিতা। এয়েই প্ৰকৃত খ্ৰীষ্টীয় সহভাগিতা। এতিয়া 4 নম্বৰ পদটো পাঠ কৰি দিম। এতিয়া আমি এটা বিশেষ কথা পাওঁ, সেইটো হৈছে পোহৰত চলা। পঢ়ি দিছোঁ। আৰু আমাৰ আনন্দ যেন সম্পূৰ্ণ হয়, তাৰ কাৰণে আমি এইবোৰ কথা লিখিছোঁ। ইয়াত জোহনে এই পত্ৰখন লিখাৰ দ্বিতীয়টো কাৰণ উল্লেখ কৰিছে। কাৰণটো কি? আৰু আমাৰ আনন্দ যেন সম্পূৰ্ণ হয়, তাৰ কাৰণে আমি এইবোৰ কথা লিখিছোঁ। আনন্দ লাভ কৰাটো কিমান হেঁপাহৰ কথা। কেৱল অলপ আনন্দ নহয়, সম্পূৰ্ণ আনন্দ। সহভাগিতাৰ যোগেদি লাভ কৰা আনন্দ। কৈননীয়া শব্দটোৱে সহভাগিতা গ্ৰহণ কৰা, সহভাগিতা উপভোগ কৰা কাৰ্যটোকো বুজায়। গীৰ্জাত আমি যেতিয়া প্ৰভুভোজ গ্ৰহণ কৰোঁ, সেইটো সহভাগিতাৰ কাৰ্য। সহভাগিতা গ্ৰহণ কৰা কাৰ্য। দান বৰঙণি আগবঢ়োৱা বা আনলৈ সহায়ৰ হাত আগবঢ়োৱাটো সহভাগিতাৰ কাৰ্য। একেলগে প্ৰাৰ্থনা কৰাটো সহভাগিতাৰ কাৰ্য। কিন্তু ইয়াত জোহনে সহভাগিতাৰ অভিজ্ঞতাৰ কথাটো কৈছে। অৰ্থাৎ সহভাগিতা গ্ৰহণ কৰিলে আমাৰ মনত কেনেকুৱা লাগে সেই কথাটো কৈছে। এনেকুৱা এটা বিশেষ অভিজ্ঞতাৰ কথাকেই পাচনি পৌলে এনেদৰে কৈছিল ফিলিপিয়া 3:10 আৰু তেওঁত আৱিষ্কৃত হওঁ আৰু কোনোমতে মৃতবিলাকৰ পুনৰুত্থানৰ ভাগী হ'বৰ কাৰণে মই খ্ৰীষ্টৰ মৃত্যুৰ সমৰূপ হৈ তেওঁক আৰু তেওঁৰ পুনৰুত্থানৰ শক্তি আৰু তেওঁৰ দুখ ভোগৰ সহভাগিতা যেন জানিবলৈ পাওঁ। ফিলিপিয়া 3:10। প্ৰিয় শ্ৰোতা, আমি যেতিয়া প্ৰভু যীশুৰ বাক্য বিলাওঁ, তাৰ শেষ উদ্দেশ্য এটাই, যাতে মানুহে নিজৰ অসহায় অৱস্থাটো বুজি পায়, মন পালটন কৰি প্ৰভু যীশুলৈ আহে আৰু পৰিত্ৰাণ লাভ কৰি অন্তৰত সম্পূৰ্ণ আনন্দ লাভ কৰিব পাৰে। আমি পাচনিৰ কৰ্মত এটা ঘটনা পঢ়িছিলোঁ। ফিলিপৰ যোগেদি প্ৰভু যীশুৰ শুভবাৰ্তা শুনি ইথিওপিয়াৰ সেই নপুংসক লোকজনে খ্ৰীষ্টক গ্ৰহণ কৰাৰ কথা। প্ৰভু যীশুক গ্ৰহণ কৰাৰ পাছত সেই লোকজন যেতিয়া গুচি গৈছিল, তেওঁ ৰাস্তাত ফিলিপ ইমান ভাল প্ৰচাৰক, ইমান সুন্দৰ কথা কয়, এনেকুৱা চিন্তা কৰি যোৱা নাছিল। কিন্তু আমি পঢ়িবলৈ পাওঁ যে তেওঁ অতিশয় আনন্দ কৰি কৰিহে গৈছিল। কিয় বাৰু? কাৰণ তেওঁ প্ৰভু যীশুখ্ৰীষ্টক ব্যক্তিগত ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিছিল, যীশুখ্ৰীষ্টক জানিছিল। জোহনৰ এই প্ৰথম পত্ৰখনৰ উদ্দেশ্যও এই যে আমি সকলোৱে এই পত্ৰখন পঢ়ি খ্ৰীষ্টৰ বিষয়ে যি সুন্দৰ সুন্দৰ কথা, সেই কথাবোৰ জানিব পাৰোঁ, একেলগে বুজিব পাৰোঁ, যাতে ঈশ্বৰৰ আত্মাই এই সুন্দৰ কথাবোৰৰ যোগেদি প্ৰভু যীশু আৰু পিতৃ ঈশ্বৰক আমাৰ আগত বাস্তৱ ৰূপত প্ৰকাশ কৰিব পাৰে, যাতে আমি আৰু অধিককৈ ঈশ্বৰৰ কাষ চাপি যাব পাৰোঁ আৰু ফলস্বৰূপে আমাৰ সহভাগিতা আৰু অধিক মধুৰ হয়, আমাৰ আনন্দ সম্পূৰ্ণ হয়। এতিয়া আমি ইতিমধ্যে উল্লেখ কৰি অহা সমস্যাটোলৈ উলটি যাব খুজিছোঁ। পাচনি জোহনে ইয়াত উল্লেখ কৰিছে যে তেওঁ এইবোৰ কথা এই কাৰণেই লিখিছে, যাতে আমি সহভাগিতা উপভোগ কৰিব পাৰোঁ আৰু যাতে সেই সহভাগিতা উপভোগ কৰাৰ বাবে আমাৰ আনন্দ সম্পূৰ্ণ হয়। আমাৰ আনন্দ কেতিয়া সম্পূৰ্ণ হ'ব? এই প্ৰশ্নটোৰ উত্তৰ অতি সহজ।
আমাৰ আনন্দ তেতিয়াহে সম্পূৰ্ণ হ'ব যেতিয়া আমি ঈশ্বৰৰ সৈতে সহভাগিতা উপভোগ কৰিব পাৰোঁ। কিন্তু এই বিষয়টোতে এটা দৰকাৰী কথা আছে। ঈশ্বৰৰ সৈতে সহভাগিতা উপভোগ কৰিবলৈ হ'লে এটা হেঙাৰ পাৰ হ'ব লাগিব। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়ে এই বিশেষ সমস্যাটো জানে, এই বিশেষ সমস্যাটোৰ সন্মুখীন হয়, আৰু এই বিশেষ সমস্যাটোৰ কথা যোহনে ইয়াত উল্লেখ কৰিছে। সেই বিষয়টোৱে তেওঁ আলোচনা কৰিছে। মানুহ হৈও আমি যে ঈশ্বৰৰ সৈতে সহভাগিতা উপভোগ কৰিব পাৰোঁ, সেই কথাটো আমাৰ বাবে অতি আশীৰ্বাদযুক্ত গৌৰৱময় আশা। কিন্তু যেতিয়াই আমি এই বিশেষ সমস্যাটোৰ সন্মুখীন হওঁ, তেতিয়া আমাৰ আশা সেমেকি যায়। এনেকুৱা অভিজ্ঞতা আমাৰ বহুতৰেই আছে। কিন্তু এই সমস্যাৰ সমাধানো আছে। তাকেই আমি এই পত্ৰখনত পঢ়িবলৈ পাওঁ। 5 নম্বৰ পদটো পঢ়ি দিছোঁ। ইয়াত এনেদৰে লিখা আছে, আমি যি বাৰ্তা তেওঁৰ পৰা শুনি তোমালোকক জনাইছোঁ, সেয়ে এই ঈশ্বৰ পোহৰ, আৰু আন্ধাৰ তেওঁত এফেৰিও নাই। ঈশ্বৰ পোহৰ আৰু তেওঁত আন্ধাৰ এফেৰিও নাই। অৰ্থাৎ আমি এই কথাটো সহজেই বুজি পাওঁ যে ঈশ্বৰ পবিত্ৰ, সম্পূৰ্ণ পবিত্ৰ, আৰু এই কথাটো আমি জানো যে মানুহ অপবিত্ৰ। গতিকে ঈশ্বৰ আৰু মানুহৰ মাজত আছে এটা বিশাল ব্যৱধান। পবিত্ৰ ঈশ্বৰ, মহান পবিত্ৰতা, আৰু মানুহৰ মাজত থকা এই ব্যৱধান কেনেকৈ নোহোৱা কৰা যায়? আৰু এই ব্যৱধান সাধাৰণ নহয়, অতি বিশাল ব্যৱধান। ঈশ্বৰ আৰু আমাৰ মাজত থকা ব্যৱধান এটা প্ৰকাণ্ড খাৱৈৰ নিচিনা। তেনে মানুহ কেনেদৰে ঈশ্বৰৰ কাষ চাপি যাব পাৰে? মানুহ আৰু ঈশ্বৰৰ মাজত থকা ব্যৱধান কেনেকৈ নোহোৱা কৰিব পাৰি? ইয়োবেও এই অৱস্থাটো বুজি পাই ক্ৰন্দন কৰিছিল। কিয়নো তেওঁ মোৰ নিচিনা মানুহ নহয় যে মই তেওঁক উত্তৰ দিম, বা দুয়ো একেলগে বিচাৰ স্থানলৈ যাম। আমাৰ দুয়োৰো ওপৰত হাত দিব পৰা এনেকুৱা মধ্যস্থ কোনো নাই। ইয়োব 9 অধ্যায় 32 আৰু 33 পদ। যিচয়া ভাৱবাদীৰ যোগেদিও ঈশ্বৰে এনেদৰে কৈছে, কাৰণ জিহুৱাই কৈছে, মোৰ কল্পনা আৰু তোমালোকৰ কল্পনা একে নহয়, আৰু তোমালোকৰ পথ মোৰ পথ একে নহয়। যিচয়া 55 অধ্যায় 8 পদ। পাপী মানুহেনো ঈশ্বৰৰ সৈতে কেনেদৰে একেলগে খোজকাঢ়িব পাৰে? আমাক কোৱা হৈছে ঈশ্বৰ পোহৰ, আৰু আচলতে এইটো ঈশ্বৰৰ এটা সূত্ৰ। এই যোহনে লিখা প্ৰথম পত্ৰখনক আমি 3টা ভাগত ভগাব পাৰোঁ, আৰু প্ৰতিটো ভাগতেই আমি ঈশ্বৰৰ একোটা সূত্ৰ পাওঁ। প্ৰথমটো হৈছে ঈশ্বৰ পোহৰ, দ্বিতীয়তে ঈশ্বৰ প্ৰেম, আৰু তৃতীয়তে ঈশ্বৰ জীৱন। কিন্তু আমিনো বাৰু এনে এজনা ঈশ্বৰৰ সৈতে কেনেদৰে সহভাগিতা ৰাখিব পাৰোঁ? ওপৰে ওপৰে চাই আমি এটা কথা কিন্তু সহজে কৈ দিব পাৰোঁ যে ঈশ্বৰৰ সৈতে সহভাগিতা ৰাখিবলৈ হ'লে আমি ঈশ্বৰৰ সমপৰ্যায়ৰ হ'ব পাৰিব লাগিব। নহ'লে ঈশ্বৰক আমাৰ পৰ্যায়লৈ আমি আনিব পাৰিব লাগিব। কিন্তু আমি কোনেও এই কামটো কৰিব নোৱাৰোঁ। কিন্তু মানুহে তাকেই কৰিবলৈ চেষ্টা কৰি থাকে। আমি যে ঈশ্বৰৰ সমকক্ষ নহয়, সেইটো যে অসম্ভৱ কথা, সেইটো যোহনে আমাক ইয়াত দেখুৱাই দিছে। আৰু ঈশ্বৰৰ এটা সংজ্ঞা তেওঁ ইয়াত দাঙি ধৰিছে, ঈশ্বৰ পোহৰ। পোহৰনো কি? সেই বিষয়ে বিজ্ঞানে আমাক বহু কথাই কয়। পোহৰ বাৰু এবিধ শক্তি নে এবিধ পদাৰ্থ? পোহৰ আমি বিভিন্ন উৎসৰ পৰা পাওঁ। এন্ধাৰ কোঠা এটাত লাইট এটা জ্বলাই দিয়াৰ লগে লগে কোঠাটো পোহৰ হয়, এন্ধাৰ আঁতৰি যায়। পোহৰে বাৰু এন্ধাৰখিনি খেদি পঠিয়ায় নেকি? লাইটটো নুমাই দিলে কোঠালৈ আকৌ এন্ধাৰবোৰ সোমাই আহে নেকি? এনেদৰে আমি বিভিন্ন ধৰণে কথাবোৰ চিন্তা কৰি থাকিব পাৰোঁ। কিন্তু এইবোৰ কথালৈ আমি চুলি ছিঙি থাকিব খোজা নাই। কিন্তু যোহনে যেতিয়া কৈছে ঈশ্বৰ পোহৰ বুলি, তেওঁ ঈশ্বৰৰ চৰিত্ৰনো কি, ব্যক্তিত্বনো কি, সেই বিষয়ে আমাক অলপ উমান দিছে। যদিও ঈশ্বৰ সম্বন্ধে আমাক সকলোখিনি কথা কৈ দিয়া নাই, কিন্তু বহুখিনি কথাই প্ৰকাশ পাইছে। প্ৰথমতে পোহৰে বুজায় ঈশ্বৰৰ গৌৰৱ, মহিমা, উজ্জ্বলতা, সৌন্দৰ্য আৰু আশ্চৰ্যৰ কথা। ৰাতিপুৱা সূৰ্য উদয় হোৱাৰ সময়ত পূব আকাশখনলৈ চাই কেনে লাগে বাৰু? কেনে এটা সুন্দৰ উজ্জ্বল পৰিৱেশ। ঈশ্বৰ তাতোকৈ সুন্দৰ, তাতোকৈ উজ্জ্বল, তাতোকৈ মহিমাময়, গৌৰৱময়। পোহৰ নিজে নিজে প্ৰকাশ পাই উঠে। পোহৰ আমি দেখোঁ। পোহৰে আন্ধাৰ দূৰ কৰে। পোহৰত আমি আন আন বস্তু দেখোঁ।
আমাৰ নিজৰ শৰীৰটো দেখোঁ, ক'ৰবাত কিবা দাগ লাগি থাকিলেও দেখোঁ। তেনেকৈ ঈশ্বৰৰ আগতো আমাৰ সকলো কথা প্ৰকাশ পাই উঠে। আমি ঈশ্বৰৰ পৰা একো কথা লুকুৱাই ৰাখিব নোৱাৰোঁ। পোহৰে ঈশ্বৰৰ নিষ্কলংক, শুদ্ধ, সিদ্ধ পবিত্ৰতাকো বুজায়। পোহৰে মানুহক বাট দেখুৱায়, পথৰ নিৰ্দেশনা দিয়ে। ঈশ্বৰ পোহৰ। ঈশ্বৰেহে আমাক প্ৰকৃত পথ, প্ৰকৃত সত্যৰ সন্ধান দিব পাৰে। এনেহেন পবিত্ৰ ঈশ্বৰৰ আগত আমিনো কেনেকৈ উপস্থিত হ'ব পাৰোঁ? মানুহৰ অৱস্থা অতি ঘিনলগীয়া। কিয়নো মই জানো যে মুঠ অৰ্থাৎ মোৰ মাংসত উত্তমতা বাস নকৰে। ইচ্ছা কৰিবলৈ মোৰ সমৰ্থ আছে, কিন্তু উত্তমতা সাধন কৰিবলৈ হ'লে নাই। ৰোমিয়া 7:18 সকলোৱেই পাপৰ অধীন। এই বিষয়ে লিখাও আছে, ধাৰ্মিক কোনো নাই, এজনো নাই। ৰোমিয়া 3:10 কিয়নো মাংসৰ ভাৱ ঈশ্বৰলৈ শত্ৰুতা, কাৰণ সেয়ে ঈশ্বৰৰ বিধানৰ বশীভূত নহয় আৰু হ'বও নোৱাৰে। ৰোমিয়া 8:7 আচলতে মানুহৰ যি স্বভাৱ, সেই স্বভাৱ ঈশ্বৰ বিৰোধী। কিন্তু আমি ঈশ্বৰৰ মহান অনুগ্ৰহত সকলো পাপৰ ক্ষমা লাভ কৰি ঈশ্বৰৰ সন্মুখলৈ আহিব পাৰোঁ, প্ৰভু যীশুক আমাৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰাৰ দ্বাৰা। প্ৰভু যীশুৰ তেজেৰে আমি শুচি হৈ, ক্ষমাপ্ৰাপ্ত হৈ ঈশ্বৰৰ সৈতে সহভাগিতা লাভ কৰিব পাৰোঁ। প্ৰিয় শ্ৰোতা, সেই সহভাগিতা আপুনি বাৰু লাভ কৰিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। ঈশ্বৰ পোহৰ আৰু আন্ধাৰ তেওঁত এফেৰিও নাই, অৰ্থাৎ ঈশ্বৰ সম্পূৰ্ণ পবিত্ৰ। ঈশ্বৰ পোহৰ, এইটোৱেই আচলতে ঈশ্বৰৰ সংজ্ঞা বুলি আমি ক'ব পাৰোঁ। প্ৰথমতে পোহৰে আমাক মনত পেলাই দিয়ে ঈশ্বৰৰ মহিমা, উজ্জ্বলতা, সৌন্দৰ্য আৰু আশ্চৰ্যৰ কথা কয়। পোহৰৰ আন এটা বৈশিষ্ট্য হ'ল ই আত্মপ্ৰকাশ কৰে। পোহৰ দেখা যায় যদিও ই নিজকে বিস্তাৰিত কৰে। ই আন্ধাৰ আলোকিত কৰে, ই আন্ধাৰ আঁতৰাই, ই সকলো বস্তু উন্মোচন কৰি দিয়ে যাতে সকলোৱে দেখা পায়। লগতে পোহৰে ঈশ্বৰৰ বিশুদ্ধতা আৰু ঈশ্বৰৰ অনন্য পবিত্ৰতাৰ কথা কয়। ঈশ্বৰ পোহৰ হোৱাৰ বাবে কোনো ছাঁ নিদিয়াকৈয়ে গতি কৰে। তেওঁ নিৰ্মল। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ সুন্দৰ সময় প্ৰভু তুমি দান কৰাৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, এই সময়তে প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত প্ৰতিজন দৰ্শকসকলৰ বাবে। তুমি তেওঁলোকক আশীৰ্বাদ কৰিবা। তোমাৰ যি পবিত্ৰ বাক্য অধ্যয়ন কৰা হ'ল, এই বাক্য প্ৰভু তেওঁলোকে যাতে মনত ৰাখি প্ৰভু যি শিকিছে সেই সকলোবিলাক যাতে তেওঁলোকৰ নিজৰ জীৱনত ব্যৱহাৰ কৰিব পাৰিব, তেনে আশীৰ্বাদ দান কৰিবা। আৰু যদি কোনো প্ৰভু কিবা সমস্যাত ভুগি আছে, সেই সকলো সমস্যাবোৰৰ পৰা তেওঁলোকক প্ৰভু তুমি মুক্ত কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, যীশু। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে গ্ৰীক শব্দ কৈনোনিয়াৰ অৰ্থ কি? অপশ্যন এ, ক্ৰন্দন কৰা, অপশ্যন বি, বেজাৰ থকা, অপশ্যন চি, আনন্দ কৰা, অপশ্যন ডি, মিল থকা। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।